নিজকে এটা চ্যালেঞ্জ কৰিব বিচাৰিছো আৰু আপোনালোকৰ কোনোবাই যদি মোৰ লগত জয়েন কৰে মই খুব ভাল পাম আপোনালোকে নিশ্চয় কমেন্ট সেকশনত লিখিব আৰু এই চ্যালেঞ্জটো হ'ল যে অহা এক সপ্তাহৰ পৰা 10 দিনত আমি কিদৰে নিজৰ ফিটনেস নিজৰ গোলটো গেইন কৰিব পাৰো গতিকে মোৰ গোলটো হ'ল যে মই আৰু নিজকে টোন আপ কৰিব বিচাৰো কিদৰে নিজকে টোন কৰো নিজৰ কোৰ ষ্ট্ৰেংথ আৰু গেইন কৰো গতিকে আহকচোন একেলৰে খাদ্যৰ দ্বাৰা এক্সাৰসাইজৰ দ্বাৰা নিজৰ উপায়েৰে আমি এই জাৰ্নিত একেলগে যোগদান দিও আজি 7টা সিম্পল টিপস শেয়াৰ কৰিছো যাৰ দ্বাৰা আপোনালোকে নিজৰ বেলি ফেট লুজিং জাৰ্নিত ষ্টাৰ্ট কৰিব পাৰিব That's called ajwain. Hello all beautiful mamas. Welcome to Mitura Post YouTube channel. This is where you create the life that you cherish. Aji আপোনালোকে কি কৰি আছে কি খবৰ আপোনালোকৰ মুলত কমেন্ট সেকশনত লিখিবচোন আপোনালোকৰ কমেন্টবোৰ পঢ়ি মই খুব ভাল পাওঁ আৰু কোনোবাই মোলে প্ৰাইভেট মেসেজ পঠিয়াব বিচাৰি আছে তেওঁলোকক মই জনাব বিচাৰিছো যে ফেসবুকত গৈ মিটুৰ আউট পোষ্ট পেজটোত আপোনালোকে মোলে প্ৰাইভেট মেসেজ পঠিয়াব পাৰিব আৰু আজি যদি প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব আৰু যদি আজিৰ ভিডিঅটো ভাল পায় তেতিয়াহলে লাইক আৰু শেয়াৰ কৰিব Today's video is for all the young moms after delivery বিহত টায়ার্ডনেসত অবস্থা নাইকিয়া আৰু তাৰ ওপৰত সকলোৰে পৰা কমেন্ট আহে যে ইমান বেছি weight gain কৰিছা হাই টাইম এতিয়াই লুজ কৰা নহলে দেৰি হৈ যাব পিছত weight lose কৰিব নোৱাৰিবা মোৰ লগতো তেনেকুৱাই হ'ল সো ডিউৰিং প্ৰেগনেন্সি মোক সকলোৱে এডভাইস কৰিলে যে দুজনৰ কাৰণে খাবা মই খুব খালো দুজনৰ কাৰণে কি যদি তিনিজনৰ কাৰণে খালো সো আলটিমেটলি মোৰ weight হ'লগে 80 kgs আপোনালোকে ভাবিব পাৰে নে গতিকে মই XXL সাইজৰ কাপোৰ পিন্ধা হলো আৰু খুব লুজ কাপোৰ পিন্ধা হলো আগৰ যেতিয়া কাপোৰবোৰ চাও মোৰ ওয়াৰ্ড্ৰব খুলি পেলাই খুব দুখ লাগে আৰু যেতিয়া কোনোবাই কিবা এটা কমেন্ট কৰে weighৰ ওপৰত তেতিয়াও আকৌ দুখ লাগে যে মানে একে যে দুখৰ পৰিস্থিতি এটাই চাৰিওফালে বেৰি ধৰিবলৈ আৰম্ভ কৰিলে সো তেনেকুৱা অৱস্থাৰ পৰা মই আকৌ weight lose কৰিলো কৰি পেলাই অকল weight lose কৰাই নহয় নিজৰ হেলথ ফুললি ৰিগেইন কৰিলো নিজৰ কোৰ ষ্ট্ৰেংথ বঢ়ালো আৰু সেই টিপছে আজি মই নতুন মাতৃসকলৰ লগত শেয়াৰ কৰিবলৈ ওলাইছো যে কিদৰে এই কামখিনি কৰিলো আৰু কোনোৱে যদি এক্সাৰসাইজ কৰিব নোৱাৰে তেখেতসকলেও এই টিপস কিটা ল'ব পাৰে এন্ড উইদাউট এক্সাৰসাইজিং অলসো আপোনালোকে অতি কমফৰ্টেবলি এই weight loser journey বা stubborn belly fat losing or journey তে খোজ দিবলৈ আৰম্ভ কৰিব পাৰে লাহে খোজ কাঢ়িব তাৰ পাছত অলপমান জগিং কৰিব তাৰ পাছত স্প্ৰিন্ট ঠিক আছে তেতিয়াহলে স্টাৰ্ট কৰো আজিৰ টিপস কিটা আজিৰ টিপস কিটালৈ যোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰিছো যে যেতিয়া মই ভাবিলো নিজৰ মাজত পজিটিভিটি আনিলো যে কিদৰে মই weight lose কৰিম তাৰ আগতে নিজকে মই একসেপ্ট কৰিবলৈ শিকিলো নিজে weight যিখিনি গেইন কৰিলো সেইখিনি আসলে প্ল্যান্ড weight যাতে মোৰ বেবিৰ স্বাস্থ্য খুব ভালে থাকে এটা স্বাস্থ্যৱান শিশু জন্ম দিব পাৰো তাৰ বাবে ভাল বস্তু খাইছিলো কিন্তু যিমান লাগে তাতকৈ বেছি খাইছিলো যেহেতু জনা নাছিলো বা কোনো ৰিস্ক ল'ব বিচৰা নাছিলো সেইদৰে এক্সেস খোৱা আৰম্ভ কৰিছিলো কিন্তু হেতু নিজৰ ইচ্ছামতে কৰিছিলো কোনেও মোক ফোৰ্স কৰি খুওৱা নাছিলে গতিকে নিজৰ সেই weight যোনটো weight মাজত এটা শিশু এটা কোখৰ পৰা আগবাঢ়ি এটা সুন্দৰ স্বাস্থ্যৱান শিশুক মই জন্ম দিলো সেই weight প্ৰথম কথাই মই আকোৱালি ললো যে এইটো এনেকুৱা মোৰ এনিমি নহয় শত্ৰু নহয় যে কাইলেৰ ভিতৰতে weight go away তেনেকুৱা কোনো কথা নহয় গতিকে লাহে নিজৰ স্বাস্থ্যৰ দ্বাৰা নিজৰ কিদৰে হেলথ এণ্ড ষ্ট্ৰেংথ ৰিগেইন কৰিব পাৰো তাৰ ওপৰতহে জোৰ দিলো গতিকে আপোনালোকে প্ৰথমেই হ'ল নিজকে একসেপ্ট কৰিব কথা এই ভাবি ললেই হ'ল কিন্তু অলপ
টাফ হয় এই কথাটো যেতিয়া কোনোবাই কমেন্ট কৰে বা আপুনি নিজে নিজৰ পুৰণা ভাল ড্ৰেছ বিলাক দেখে আকৌ সেইবোৰ পিন্ধিবলৈ ইচ্ছা কৰে যোনটো একেবাৰে দৰকাৰী নহয় যে আজি আপুনি পিন্ধা XXL ডেনিম টো কাইলৈ আকৌ S সাইজৰ ডেনিম এটা পিন্ধিব পাৰিব তাৰ কথা নহয় কিন্তু আপুনি এটলিষ্ট L বা M সাইজলৈ কিদৰে আহিব পাৰিব তাৰ বাবে লাহে 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 প্ল্যান কৰাটো দৰকাৰ সাতটা পইণ্ট শ্বেয়াৰ কৰিম আৰু এই সাতটা হৈছে সিক্ৰেট এই সিক্ৰেট কিটা আপোনালোকে নিজৰ মতে তাক মোল্ড কৰিব পাৰিব গতিকে এই মোল্ডিংৰ উপায়টো মই আপোনালোকক কম তাৰ পৰা আপোনালোকে নিজৰ প্ৰচেছটো যি ধৰে যোন জেগাত আছে যেনেকুৱা খাদ্য যেনেকুৱা পৰিস্থিতি তাত সেইদৰে আপোনালোকে আৰম্ভ কৰিব পাৰিব প্ৰথম পইণ্টটোৱে হ'ল ৰাতিপুৱা শুই উঠি যে অতি সাধাৰণ যেন লাগিলেও এগিলাচ নেমু পানীত কুহুমীয়া নেমু পানীত আপুনি এক চামুচ হানি বা মৌজুল মিহলাই পেলাই খাব এইটো এটা এনেকুৱা ধৰণৰ অসাধাৰণ অৰ্ডিনাৰী সিক্ৰেট যোনটো আমি সকলোৱে ইগনোৰ কৰোঁ এইটো শুনিলে লাগে এইটো কথাহে ক'লেনে জানোৱে দেখোন এইটো কথা কিন্তু এইটো আপুনি কৰি চাবচোন এক মাহৰ পৰা 3 মাহলৈ আপোনাৰ বেলি সাইজ ওয়েষ্ট সাইজ নিশ্চয় ৰিডিউস হ'বই সেকেন্ড কথা হল এগৰাকী প্ৰেগনেন্ট মাতৃয়ে যেতিয়া ব্ৰেষ্ট ফিডিং কৰাই থাকে সেই ব্ৰেষ্ট ফিডিং কৰোৱাৰ অৱস্থাত আপুনি বহুত হৰমোনেল বেলেন্স আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰে গতিকে আপুনি ব্ৰেষ্ট ফিডিং কন্টিনিউ কৰিব আগতে যিদৰে আপোনাৰ শৰীৰটোৱে ভাবিছিলে যে মোৰ শৰীৰৰ ভিতৰত এটা বেবী এটা হৈছে গতিকে মোৰ হৰমোনেল বেলেন্স বিলাক এই ধৰণৰ নতুন এটা বেলেন্সিং হোৱাৰ দৰকাৰ এতিয়া আকৌ আপুনি যেহেতু ডেলিভাৰ কৰিলে আকৌ নতুন আগৰ ধৰণৰ হৰমোনেল বেলেন্সটো বুজি পাবলৈ শৰীৰক অলপ সময় লাগে গতিকে এই সময়ছোৱাত আপুনি ব্ৰেষ্ট ফিডিং কৰাই থকাটো দৰকাৰ যোনখিনি সময়ত ব্ৰেষ্ট মিল্কৰ দ্বাৰা আপোনাৰ শৰীৰৰ পৰা আগৰ এক্সেস কিছুমান হৰমোন ওলাই যাব বা আপোনাৰ বেবীও ফিড কৰি পেলাই আপোনাক weight lose কৰাত বহুত সহায় কৰিব পইণ্ট নম্বৰ 3 ব্ৰেষ্ট ফিডিং মাতৃসকলৰ বা আফটাৰ ডেলিভাৰী খাটিক ভোক লাগে আৰু ফলত আফটাৰ ব্ৰেষ্ট ফিডিং এনেকুৱা হয় যে কিচেনলৈ লৰ মাৰি পেলাই যি আছে এক ফালৰ পৰা যেন ডাইনিং টেবুলৰ সব শেষ কৰি যাম সেইদৰে খোৱা হয় এইটো খুবেই বেয়া কথা আপোনালোকে জানে কিন্তু জনাটো আৰু কৰাটো বহুত টাফ হয় গতিকে আপোনালোকে পুৰা দিনটোৰ প্ল্যান কৰাৰ দৰকাৰ ব্ৰেষ্ট ফিডিংৰ আগত বা পিছত আপুনি আৰু লগতে আপোনালোকে নন ফ্যাটি বস্তু খাব লাগে আৰু এক্সেস বস্তু খাব নালাগে গতিকে আপোনালোকে এইদৰে প্ল্যান কৰিব পাৰে যে ব্ৰেষ্ট ফিডিংৰ আগত আপুনি কিবা ধৰণৰ এটা লিকুইড খাব আপুনি জানে যে আপুনি এভৰি 2 আৱাৰ আপোনাৰ শিশুটিক আপুনি স্তনপান কৰাব গতিকে কৰোৱাৰ আগত আপোনালোকে হয়তো একো নহলেও পানী আধা লিটাৰ বা 1 লিটাৰ খাব পাৰে যাতে আপোনাৰ যেতিয়া বেবিয়ে ব্ৰেষ্ট ফিড কৰিব তেওঁ যাতে ভাল ব্ৰেষ্ট মিল্ক পায় আপোনাৰ শৰীৰৰ পৰা তাৰ বাবে আপুনি চিন্তা কৰিব লাগিব আৰু ব্ৰেষ্ট ফিডিংৰ পাছত আপোনালোকে কিবা সুপ বা ডালিৰ পানী অতি সহজ বা আপুনি এক গিলাচ চৰবত বনাই খাব পাৰে বা আপুনি কিবা চিকেন সুপ খাব পাৰে মানে আপুনি লিকুইড ষ্টেটত খাব পাৰে আৰু নিউট্ৰিশিয়াছ ফুড খাব পাৰে গতিকে এই ধৰণৰ আপুনি হাই ফাইবাৰ বা লিকুইড ফুড আপুনি খোৱাটো প্ল্যান কৰিব যি আপোনাক বেলি ফ্যাট ৰিডিউসিঙত সহায় কৰিব এতিয়া কওঁ পইণ্ট নম্বৰ 4 পইণ্ট নম্বৰ 4 হ'ল যে আফটাৰ ডেলিভাৰী যেতিয়াই আপুনি পাৰে যে আপোনাৰ ষ্টিচটো হিল হৈছে বুলি ভাবিলে বা আপুনি এতিয়া টয়লেট আৰামত যাব পাৰে ইউজ কৰিব পাৰে তাৰ লগে লগে আপোনালোকে বেল্ট ইউজ কৰিব পেটত যিমানটো বেল্ট মৰা হয় আৰু আপুনি যদি বেল্ট ইউজ নকৰে ইয়াতে মই দেখিছোঁ দক্ষিণ ভাৰতৰ সিক্ৰেট সদায় কোৱাৰ দৰে আজিও এটা দক্ষিণ ভাৰতৰ সিক্ৰেট কওঁ যোনটো মই ইয়াত আহি দেখিলোঁ ইয়াত মহিলাসকলে এখন কটন শাৰী লয় একো নথকা বস্তু নহয় হয়নে গতিকে এখন কটন শাৰী লয় আৰু সেই শাৰীখন তল পেটৰ পৰা আৰম্ভ কৰি প্ৰায় বুকুৰ গুচি আহে আৰু ই আমাক বহুত অসুবিধাত পেলায় গতিকে খোৱাৰ সময়ত আপোনালোকে বেল্টডাল নিজৰ ইচ্ছামতে খুলি থ'ব পাৰে এতিয়া মই আকৌ ঘূৰি আহোঁ খোৱালৈ যিহেতু ভোক সাংঘাতিক
সাংঘাতিক লাগে গতিকে আপোনালোকে নিজৰ খোৱাটোৰ পোৰ্শন কন্ট্ৰোল মানে আপুনি যেতিয়া খাব obviously আপুনি ফুল নিউট্ৰিশিয়াছ ডায়েট সদায়ে খাব লাগে যিকোনো পৰিস্থিতিতে কাৰ্বোহাইড্ৰেট প্ৰটিন ফ্যাটস মিনাৰেলস গতিকে গোটেইখিনি আপুনি খাব লাগে আৰু সেইখিনিক আপুনি এইদৰে ভগাব যে দালি বা পালসেছ বা ভাত বা ৰুটি পাচলি আৰু অলপমান প্ৰটিন কণী মাংস এইদৰে বা গাখীৰ অলপমান এইদৰে আপোনাৰ প্লেটখন বিভিন্ন বস্তু থাকিব পাৰে গোটেই চাৰিওটা সাজতে কিন্তু এইখিনি আপুনি কিমান খাব সেইটো এটা ডাঙৰ কথা নহয় নে ময়দাৰে বনোৱা বা সিম্পল কাৰ্বোহাইড্ৰেটৰ যোনখিনি বস্তু আপুনি খালে কি হয় খুব লোভনীয় হয় বিৰাট টেস্টি হয় obviously সিম্পল কাৰ্বৰ বস্তুখিনি কিন্তু অতি সোনকালে কি ডাইজেষ্ট হৈ যায় আমাৰ শৰীৰত বহুত বেছি ক্যালোৰি দিয়ে আৰু তাৰ পিছত সেইখিনি ভোকটো লাগিয়ে থাকে গতিকে আপুনি আকৌ খাব শৰীৰত সেইখিনি ক্যালোৰি জমা হ'ব ভোকো লাগিব গতিকে এই প্ৰসেসটো কন্টিনিউ হৈ থাকে আপুনি ওয়েট গেইন কৰি থাকে গতিকে আপুনি এই গোটেইখিনি যাতে হাই ফাইবাৰ বস্তু খায় গুড কোৱালিটি ফ্যাটস খায় গুড কোৱালিটি ফ্যাটস নহলে কৈছো আইডাৰ কোকোনাট অইল কাৰণ কোকোনাট অইলৰ কোৱালিটি এতিয়াও ভাল হৈ আছে বজাৰত বা অলিভ অইল বা ঘৰত বনোৱা গৰুৰ ঘিউ এইদৰে আপুনি বিভিন্ন গুড কোৱালিটি ফ্যাটস খাব লাগে বিভিন্ন বস্তুখিনি আপুনি আৰু হাই ফাইবাৰ খাব লাগে যাতে আপুনি এটা সাজ খোৱাৰ পাছত আপুনি 2-3 ঘণ্টালৈ সম্পূৰ্ণ ফিল কৰে আপোনাৰ অনুভৱ কৰে আৰু যদি মাজত ভোক লাগে তেতিয়া হলে আপুনি পানী বা কিবা ধৰণৰ লিকুইড চৰবত এইদৰে খাব পাৰে উইদাউট সুগাৰ আপুনি এডিশনাল সুগাৰ খাই নাথাকিব কিন্তু আফটাৰ ডেলিভাৰী এক টুকুৰা গুড় আপুনি ৰাতিপুৱা খালি পেটত খোৱাটো ভাল ই আপোনাৰ ব্লাড পিউৰিফিকেশনত বহুত সহায় কৰে সেইটো সেপাৰেট পইণ্ট হয় সেইটো দ্যাট ইজ নট ৰিলেটেড টু মই এইটোৱে কৈছো যে সুগাৰৰ ভিতৰত আপোনালোকে সেই কিনা আমাৰ বগা সুগাৰটো সালফাৰ থকা বগা সুগাৰটো নাখাই পেলাই আপোনালোকে এক টুকুৰা গুড় খাব পাৰে গতিকে এইদৰে ভাল কোৱালিটিৰ বস্তু খাব প্ৰতি সাজতে আৰু এনেকুৱা বস্তু খাব যোনখিনি আপোনাক ফিল কৰি ৰাখে কেইবা ঘণ্টালৈ মাজত 4টা সাজ মেইন খাদ্য আমাৰ তাৰ মাজত যেতিয়া ভোক লাগে কি খাম এতিয়া কিন্তু কিবাটো খাবলৈ মন যাবই মই যদিও লিকুইড খোৱাৰ কথা কৈছো সেইটো কেতিয়াবা পসিবল নহবও পাৰে সেই ক্ষেত্ৰত আপুনি কি কৰিব সেই ক্ষেত্ৰত আপুনি যেতিয়া ড্ৰাই ফ্ৰুটস লব বা কিবা ফ্ৰুটস লব তেতিয়া আপুনি হিসাব কৰিব যে আপোনাৰ মুঠিটোৰ এক মুঠি আপোনাৰ হাতৰ মুঠিটো যিমানেই ডাঙৰ নহওক লাগে বা যিমানেই সৰু নহওক লাগে সেইটোৱে আপোনাৰ পেটত পৰিপুষ্টি দিব আপোনাৰ শৰীৰত পৰিপুষ্টি দিব সেই হিচাপত আপুনি এক মুঠি লৈ পেলাই খাব পাৰে তাতকৈ বেছি নাখাব আৰু গতিকে পোৰ্শন কন্ট্ৰোল ইজ এন ভেৰি এসেনশিয়েল টিপ যোনটো আপোনালোকে মনত ৰাখিব মানুহে কয় যে আপুনি যেতিয়া ব্ৰেষ্টফিড কৰাই থাকে তেতিয়া আপুনি বহুত ক্যালোৰি লুজ কৰি থাকে গতিকে আপুনি বহুত ক্যালোৰি খোৱাটো দৰকাৰ এগৰাকী মাতৃ যোনগৰাকীয়ে এটি শিশুক জন্ম দিব পাৰিছে তেওঁ প্ৰায় 2000 পৰা 2500 ক্যালোৰিৰ দৰকাৰ হয় আফটাৰ ডেলিভাৰী ঠিক আছে মই ৰাফ ফিগাৰ কলো আৰু কি হয় আমি যেতিয়া স্তনপান কৰাও তেতিয়া এগৰাকী মহিলাই মাত্ৰ 500 ক্যালোৰিহে ৰিডিউস কৰে এতিয়া আমি খাও কিমান যে আমাক দৰকাৰ ধৰক 2000 পৰা 500 ব্ৰেষ্ট ফিডিংত যাব হয়নে কিন্তু আমি খাও কেনেকুৱা 4000 ক্যালোৰি 5000 ক্যালোৰি মানে এনেকুৱা ধৰণৰ ওয়েটৰ বস্তু খাও ফলত কি হয় এই 500 হে গৈ আছে বেবিৰ লগত গতিকে বাকিখিনিটো আপুনি আপোনাৰ শৰীৰতে ব্যাংকৰ দৰে জমা কৰি গৈ আছে গতিকে আপুনি নিজৰ ডায়েটিশিয়ান বা গাইনেকলজিষ্টকো সুধিব পাৰিব কিদৰে এটা ব্যালেন্সড ফুড খোৱাৰ দৰকাৰ মই বহুতকে দেখিছো যেতিয়া আপুনি ওয়েট লুজ কৰাৰ কথা কয় এনকাৰেজ একেবাৰে নকৰে বাট ডোন্ট ফিল গিল্টি কাৰণ ওয়েট লুজ কৰাটো এটা আনহেলদি প্ৰেক্টিস নহয় বা আপোনাৰ ওয়েট থকাটো এটা আনহেলদি কথা নহয় গতিকে ইটস মোৰ এবাউট হেলথ গতিকে আপুনি হেলথ এণ্ড ফিটনেস কিদৰে গেইন কৰিব সেইটোত আপুনি ধ্যান দিয়াটোৰ দৰকাৰ ৰাতিপুৱাৰ খাদ্য শুই উঠি আধা ঘণ্টাৰ ভিতৰতে খাব দুপৰীয়াৰ আহাৰটো ভালদৰে খাব আকৌ ৰাতি যেতিয়া আপুনি শুব সেই খানাটো আপোনাৰ হ'ব লাগে আৰ্লি ডিনাৰ মানে আপোনাৰ 7:30 ভিতৰত আপোনাৰ খাদ্যটো খোৱা হৈ যাব লাগে আৰু তেতিয়া আপুনি ৰাতিৰ গোটেই সময়খিনি আপুনি শৰীৰক এটা অপৰচুনিটি দিয়ে যে এইখিনি হি বাৰ্ন কৰে
আপোনাৰ শৰীৰত গোটেইখিনি ইউটিলাইজ হয় আৰু ব্ৰেষ্ট ফিডিং কৰি থকাৰ অৱস্থাত মাজ ৰাতিও খুব ভোক লাগে গতিকে আপুনি ফ্ৰিজতো আপুনি আপেল থৈ দিব পাৰে বা পানী বা গৰু গাখীৰ থৈ দিব পাৰে যদি আপুনি নিজকে কণ্ট্ৰল কৰিব নোৱাৰে অতি হয় বেছি ভোক লাগিছে গতিকে সেই হিচাপে আপুনি কিচেনলৈ গৈ পেলাই এইদৰে খাব পাৰে আৰু ৰাতি যদি খুব ভোক লাগে আৰু আপোনাৰ এতিয়া ব্ৰেষ্ট ফিডিং আপুনি কমাই আনিব বিচাৰিছে তেতিয়া ডাৰ্ক চকলেট ইজ এ গুড অপশ্যন কিন্তু ডাৰ্ক চকলেটৰ এটা ডিসএডভান্টেজো আছে যে আপোনাৰ আপোনাক ইনসমনিক কৰিব পাৰে মানে আপোনাৰ ৰাতিৰ টোপনি অলপ কমাই থৈ দিব পাৰে কিন্তু আপুনি যদি পাৰিছে তথাপিতো শুব কাৰণ ভাগৰো বহুত লাগি থাকে তেতিয়াহ'লে আপুনি অলপমান এক টুকুৰা জাষ্ট ওৱান পিচ অ'কে নট দ্য হোল বাৰ আপুনি এক টুকুৰা সৰু ডাৰ্ক চকলেট খাব পাৰে যি আপোনাৰ কনষ্টেণ্ট যোনটো আমাৰ ক্ৰেভিং আহি থাকে কিবা এটা দেখিলেই খাবলৈ সেইটো আপোনাক কণ্ট্ৰল কৰাত সহায় কৰিব এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যোনটো আমি সকলোৱে জানো যে আমাৰ মুভমেণ্ট বা এক্সাৰচাইজ খুব দৰকাৰী কিন্তু হয়তো আমি কৰিব নোৱাৰো ফিজিক্যালি বা কৰিবলৈ ইচ্ছা নকৰিব একেবাৰে আপোনাৰ স্বাস্থ্যইহে আপোনাৰ ঘৰখনৰ স্বাস্থ্য ধৰি ৰাখে গতিকে আপুনি নিজৰ স্বাস্থ্যত গুৰুত্ব দিব গতিকে আপুনি বাহিৰলৈ যাব লাহে লাহে খোজ কাঢ়িব তাৰপিছত লাহে লাহে অলপ জগ ধৰণে কৰিব পাৰে তাৰপিছত আপুনি দৌৰিব পাৰে আৰু যদি আপুনি এইটো কৰিব বিচৰা নাই আপোনাৰ আছে জইণ্ট ফেমিলি বহুত জইণ্ট ফেমিলি তেনেকুৱা হয় যে আমি ৰুমৰ ভিতৰতে কি কৰিব পাৰে মহিলাসকলে সেইটো কৰিবলৈ ইচ্ছা কৰে তেনেকুৱা ক্ষেত্ৰতো আপুনি ভিতৰত কিছুমান সাধাৰণ যোগা কৰিব পাৰে বহুত আপুনি যোগাৰ অপশ্যন পাব অনলাইন গতিকে এইদৰে কিছুমান অতি সাধাৰণ যোগা নিজৰ গাইনেকলজিষ্টৰ পাৰমিশ্যন লৈ পেলাই কৰিব পাৰে যোনটোৱে আপোনাক ৱেইট লুজত হেল্প কৰিব আৰু HIIT ফৰ্ম অফ এক্সাৰচাইজেছ উইচ আৰ ভেৰি গুড ফৰ লুজিং ৱেইট কিন্তু এইটো আপোনাৰ যেতিয়া আপুনি ভাবিলে যে নিজৰ মোৰ ষ্ট্ৰেংথটো ঘূৰি আহিছে আৰু যিসকল মাতৃয়ে একেবাৰে এক্সাৰচাইজ কৰিব পৰা নাই হয়তো তেওঁলোকৰ কিবা পৰিস্থিতিৰ প্ৰব্লেম বা পৰিয়ালৰ পৰা কিবা এটা ছাপোৰ্ট পোৱা নাই বা যিসকল মাতৃয়ে বহুত বেছি ক্ৰিটিকেল চাৰ্জাৰী পাৰ কৰিছে তেখেতসকলে ষ্টাৰ্ট কৰিব পৰা নাই কোনো ধৰণৰ এক্সাৰচাইজিং তেতিয়া আপোনালোকে বহি পেলাই ঘৰতে প্ৰাণায়াম পাৱাৰ আছে গতিকে আপোনালোকে শুদ্ধকৈ প্ৰাণায়াম কৰিব আৰু এই প্ৰাণায়ামটোৰ স্পীডটো আপুনি যেতিয়া জানিব যে আপুনি ভিতৰৰ পৰা হিল হ'ল ফুল্লি তেতিয়া আপুনি স্পীডটো বঢ়াব কিন্তু তাৰ আগতে আপুনি সেইটোৰ স্পীড কমকৈ ৰাখিব মানে বহুত বেছি বঢ়াই পেলাই লৈ গৈ থাকিব গতিকে আজিৰ এই টিপকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে এই টিপছকেইটাৰ ওপৰত ইন ডিটেইলছ আপোনালোকে নিশ্চয় মোলৈ লিখিব মই আপোনালোকক আৰু বহলাই ক'বলৈ খুব ভাল পাম কাৰণ ইয়াৰ বহুত বেছি নিটি ক্ৰিটিজ থাকে প্ৰতিটো পইণ্টৰে যদি মই কাৰোবাক আপোনালোকৰ সহায় কৰিব পাৰোঁ খুব ভাল পাম